সাংস্কৃতিক তথা শৈক্ষিক নগৰী ৬০০ বছৰীয়া আহোম ৰাজত্বকালৰ শেষ ৰাজধানী যোৰহাট চহৰ গাতে লাগি থকা নৱালী হৈ চৰ্দাৰআলি টিমটিমিয়াৰ এটি প্ৰাকৃতিক মনোৰম চালে চকুৰোৱা চাহ বাগিচা আৰু শাৰী শাৰী সাঁচি গছৰ মাজত সুন্দৰকৈ নানা তৰহৰ ফল ফুলৰ বাগিচাৰ মাজত নতুনকৈ সংযোজন হ'ল জলপৰী নামাকৰণে এখনি আভিজাত্য ৰিজৰ্টখনিত আপোনালোকে জুতি ল'ব পাৰিব নানা লোভনীয় খাদ্য সম্ভাৰৰ লগতে নিৰিবিলি শান্তিময় পৰিৱেশত বিয়া জন্মদিন বা অন্য যিকোনো অনুষ্ঠানৰ সুবিধা লাভ কৰিব পাৰিব এই জলপৰী ৰিজৰ্টত। অতি কম মাননিতে ৰিজৰ্টখনিত থকা লেকত আপোনালোকে কৰিব পাৰিব বটিং। গতিকে আজিয়ে আহক সপৰিয়ালে জলপৰী ৰিজৰ্টলৈ আৰু লগে ভাগে হাঁহি ধেমালিৰে এসাঁজ খাওক জলপৰী ৰিজৰ্টত। ৰাইজক উৎকৃষ্ট মানৰ সেৱা আগবঢ়াই হৈছে আমাৰ একমাত্ৰ লক্ষ্য। আমাৰ ঠিকনাটো হৈছে নৱালী টিমটিমিয়া যোৰহাট। আমাৰ যোগাযোগৰ নম্বৰটো হৈছে 7896524655 অথবা 6001394297। নলবাৰীত এজন পিতৃয়ে 12 বছৰ ধৰি প্ৰশংসনীয় কৰ্ম অব্যাহত ৰাখিছে। নলবাৰীৰ পুৰাকুচি নিবাসী ৰূপম বৰ্মনৰ প্ৰশংসনীয় পদক্ষেপ। উল্লেখযোগ্য যে ৰূপম বৰ্মন আৰু পূৰবী বৰ্মনৰ একমাত্ৰ পুত্ৰ খ্ৰীচ বৰ্মনে 12 বছৰীয়া জন্মদিনৰ উপলক্ষে নলবাৰী জিলাৰ শিলপুটাবৰী সন্ধ্যা পাইকাৰকুচি সস্তাৰ চুবুৰী নামঘৰত ৰোপণ কৰিলে বকুল, আম, তামোল আৰু কৃষ্ণচূড়া আদি গছপুলি। উল্লেখযোগ্য যে চাকৰি সূত্ৰে মোকালমোৱাৰ কাপলাবৰীস্থিত ইউকো বেংকৰ কৰ্মচাৰী ৰূপম বৰ্মনে একমাত্ৰ পুত্ৰৰ জন্মদিন উপলক্ষে প্ৰতি বছৰে ৰোপণ কৰি আহিছে গছপুলি। ইতিমধ্যে বৰক্ষেত্ৰীৰ বিভিন্ন প্ৰান্ততো গছপুলি ৰোপণ কৰি অঞ্চলবাসীৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে ৰূপম বৰ্মন। আজি আমি শিলপটাবাৰী গোপাল মন্দিৰত আমাৰ ৰূপম বৰ্মনৰ ল'ৰাৰ আজি 12 বছৰ সোমাইছে। প্ৰত্যেক বছৰে 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 এটা পুলি, এক বছৰ হ'লে এক পুলি, দুবছৰ হ'লে দুটাকৈ এভাগে আজি 12টা পুলি আমাৰ গোপাল মন্দিৰত লগোৱা হ'ল। আমাৰ ৰূপম বৰ্মনৰ মই বস্তু এটা চাইছোঁ যে তেখেত বিৰাট সচেতন এনভাইৰনমেণ্টটো লৈ পিনি, তেখেতে এই কাৰ্যটো লৈ পিনি মই ভুলক যাচিছোঁ তেখেতক, যাতে চবেই এইটো তেখেতৰ পৰা শিকি পিনি গছ পুলি ৰুব লাগে। আমাৰ চবৰ কাৰণে ভাল। গছ নহ'লে আমাৰ জীৱন নহয়, গছে আমাৰ জীৱন। গছ আৰু পানী, গছ পানী নহ'লে আমি একো কৰিবই নোৱাৰোঁ। গতিকে আমি উশাহ ল'বলৈ হ'লেও গছ লাগিব, ঘৰত খৰি হ'লেও গছ লাগিব, কিবা আমি মৰিলেও আমাক খৰিৰে দৰকাৰ পৰে। গতিকে গছ যিমান আমি বেছিকৈ ৰুব পাৰোঁ সিমানে আমাৰ কাৰণে ভাল। গতিকে মই ৰূপম বৰ্মনক মোৰ ফালৰ পৰা বিৰাট শুভেচ্ছা যাচিছোঁ। সি বিৰাট কামটো ভাল কাম কৰিছে। মই শলাগ যাচিছোঁ যাতে আৰু এইখিনি কাম কৰক, আৰু আমি এইবিলাকত গছপুলি যদি দৰকাৰ হয় মই মোৰ ফালৰ পৰা 50,000 হ'লেও মই গছপুলি মোৰ ফালৰ পৰা কিনি দিম। গতিকে এইখিনি কৈছোঁ আৰু ৰূপম বৰ্মনৰ দীৰ্ঘায়ু কামনা কৰিছোঁ মই। মোৰ ঘৰ নলবাৰী পুৰাকুচি। মই আজি 2014 চনৰ পৰা মোৰ ল'ৰাৰ জন্মদিন উপলক্ষে এনেকৈ গছপুলি ৰোপণ কৰি আহিছোঁ। প্ৰথম বছৰত মই এটা গছপুলি ৰোপণ কৰিছিলোঁ আৰু আজি গৈ গৈ মোৰ ল'ৰাৰ আজি 12 বছৰ হ'ল। তো আজি মই 12 বছৰত 12টা গছপুলি ৰোপণ কৰিলোঁ। আৰু এই ৰোপণ কৰি মই নিজে আনন্দিত হওঁ, লগতে যাতে সকলো মানুহে এনেদৰে কামবোৰ কৰে, গছপুলি ৰোপণ কৰে, সেইটো মই আহ্বান জনাওঁ। তো ক'ত ৰুলে আপুনি আজি? মই আজি ফাৰ্ষ্টবাৰলৈকে মই শিলপটাবৰীৰ এই মন্দিৰৰ চৌহদত আহিছোঁ। আৰু আগতে মই বৰক্ষেত্ৰী সমষ্টিৰ আপোনাৰ মোকালমোৱাত মোৰ চাকৰি। তো মই ইউকো বেংকত চাকৰি কৰোঁ মোকালমোৱাত। তো তাতে মই থাকি আজি 14 চনৰ পৰা তাত ৰুইছিলোঁ। আৰু এইবাৰ মই বিশেষ অসুবিধাৰ কাৰণে গাঁৱত আহিছিলোঁ শিৱৰাত্ৰি উপলক্ষে, সেইবাবে মই যাব পৰা নাই মোকালমোৱালৈকে। তো এইবাৰ মই শিলপটাবৰীত ৰুম বুলি মনস কৰিলোঁ। মাত্ৰ মই সুধিছিলোঁ ছাৰক যে মই গছপুলি ৰোপণ কৰোঁ। মোৰ ছাৰে ক'লে যে ৰোপণ কৰাৰ কাৰণে শিলপটাবৰী জেগাখন ভাল হ'ব। তো সেই মৰ্মে মই আজি ছাৰৰ মৰ্মে মই ইয়ালৈ আহিলোঁ গছপুলি ৰোপণ কৰিবলৈ। আহি খুব ভাল লাগিল, গছপুলি ৰোপণ কৰিলোঁ। এইখিনি ৰূপম বৰ্মনে যেখিনি কাম কৰিছে গছৰ পুলিৰ কাৰণে খুবেই ভাল লাগিছে। আৰু তেখেতৰ এনেকৈ জানো বা অহা বছৰ 13 বছৰ হ'ব, 13 বছৰ জানো 13টা পুলি ৰুৱে, তাৰ কাৰণে আমি আজি ইয়াতে উপস্থিত হৈছোঁ এটা বিশেষ কাৰণত। মোৰ বন্ধু ৰূপম বৰ্মনৰ একমাত্ৰ সন্তান খ্ৰীচ বৰ্মনৰ আজি 12 বছৰ বয়সত তেওঁ কৰি দিলে। গতিকে সেই উপলক্ষে আমাৰ
শ্যামৰাই নামঘৰ প্ৰাংগণত তেখেতৰ পৰিয়ালবৰ্গৰ পৰা আমাৰ ইয়াতে গছপুলি ৰোপণ কৰিলে। আৰু এই বছৰ বুলিয়ে নহয়, এই বাবু ক্ৰিছ বৰ্মনৰ জন্মৰ পৰাই তেওঁ বিভিন্ন ঠাইত আমাৰ নামঘৰ প্ৰাংগণত, মন্দিৰ প্ৰাংগণত তেওঁ এই অনুষ্ঠান, বৃক্ষৰোপণ অনুষ্ঠান চলাই আহিছে। গতিকে অইনবেলিৰ দৰেও এইবেলিও আজি জন্মদিনত তেওঁ আমাৰ শ্যামৰাই নামঘৰ প্ৰাংগণত বৃক্ষ পুলি ৰোপণ কৰিছে। আৰু আমি সমূহ শ্যামঘৰ নামঘৰৰ সমূহ কৰ্মকৰ্তাই তেওঁৰ বাবুৰ মানে এই জন্মদিনত তেখেতক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁৰ আশু আৰোগ্য তথা তেখেতক ভগৱানে সদায় কুশলে থাকক, মংগল হওক তেখেতক, আৰু আগলৈও তেওঁ এনেকুৱাকৈ কাম কৰি। নলবাৰীৰ পৰা ধনজিতৰ সহযোগত ৰিংকু ৰায় চৌধুৰীৰ ৰিপৰ্ট, নিউজ নাও।